নুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু পেটিছ। মই আলু পেটিছটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই আলু পেটিছটো বনাই দেখাই দিম। চাওক কিমানখিনি লোভনীয় হৈছে পেটিছখিনি আৰু কিমানখিনি ধুনীয়া। মই এটা পেটিছ ভাঙি দেখাই দি আছোঁ। চাওক কিমানখিনি দেখাই পাইছে, ভিতৰত কিমান ধুনীয়া। আৰু মই পেটিছটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। আলু পেটিছ বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম আটা ল'লোঁ আৰু আপোনালোকে পাৰিলে পেটিছ বনাবৰ কাৰণে ময়দাও ল'ব পাৰে। মই ইয়াতে পেকেটৰ আটা ল'লোঁ 250 গ্ৰাম আৰু এইফালে লৈছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ দি দিলোঁ আৰু দি আছোঁ ৰিফাইন তেল 2 টেবুল চামুচমান ৰিফাইন তেল দি আছোঁ। এতিয়া ভালদৰে নিমখ আৰু তেলখিনি অলপ আটাৰ লগত মিক্স কৰি দিম। এতিয়া ইয়াতে দি আছোঁ ঠাণ্ডা পানী দি ডোটো বনাই ল'ম। ডোটো বনাই ল'লোঁ আৰু এতিয়া ডোটো আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিম। প্লেট দি ঢাকি দিলোঁ। এইফালে 3টা আলু সিজাই ললোঁ। আলু সিজাই এনেদৰে মাজেদি টুকুৰা কৰি ল'লোঁ আৰু ভালদৰে বাকলিখিনি গুচাই ল'লোঁ আৰু এতিয়া হাতেৰে অলপ ভাঙি দি আছোঁ। আলুখিনি এনেদৰে হাতেৰে অলপ ভাঙি দিলোঁ। এইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহী গৰম হৈ গ'ল। কেৰাহীত দি আছোঁ অলপ সৰিয়হৰ তেল আৰু তেলত দি দিলোঁ এটা পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া কাটিছোঁ দি আছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি অলপখিনি ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে তেলত অলপ মছলা, অলপ জলকীয়া গুড়ি দি দিলোঁ, অলপখিনি হালধি গুড়ি আৰু অলপ জিৰা গুড়ি এইখিনি তেলত মিক্স কৰি দিলোঁ আৰু এতিয়া দি আছোঁ আলুখিনি অলপ ভালদৰে এনেদৰে মছলাত ভাজি ল'ম। আলুখিনি দেখাই পাইছে একেবাৰে কৰা নাই, প্লেন কৰা নাই, অলপখিনি গুটি ৰাখিছোঁ আৰু আলু পেটিছত আলুখিনি অলপ গুটি ৰাখিলে ভাল লাগে। আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ দি দিলোঁ। নিমখখিনিও ভালদৰে মিক্স কৰি দি আছোঁ। আলুখিনি মছলাৰ লগত এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া আলুখিনি নমাই ল'ম। আহিলোঁ আধা ঘণ্টাৰ পিছত। চাওক ডোটো আগতকৈ বহুতখিনি চফ্ট হৈছে আৰু অলপ টাইম এনেদৰে মাৰি ল'ম। মাৰি পিছত লেয়াৰকেইটা বনাই ল'ম। যিহেতু লেয়াৰ বনোৱা নেদেখাওঁ, লেয়াৰটো চবেই বনাব পাৰে, কোনোটো নজনা নহয়। গুটিকেইটা লেয়াৰ বনাই ল'লোঁ। চবকেইটা লেয়াৰ ধুনীয়া হৈছে আৰু এটা চাইজৰকৈ বনাইছোঁ। এইফালে এটা বাটিত কৰ্ণফ্ল'ৰ ল'লোঁ আৰু ইয়াতে দি আছোঁ ৰিফাইন তেল। এতিয়া কৰ্ণফ্ল'ৰ আৰু ৰিফাইনটো একেলগত মিক্স কৰি দিম। অলপ ঘনকৈ এটা মিশ্ৰণ বনাই ল'ম, অলপ লৰাই। তাৰপিছত কৰ্ণফ্ল'ৰ আৰু ৰিফাইনটো একেলগত এনেদৰে মিক্স কৰি দিলোঁ। এইফালে এটা লেয়াৰ লৈ আছোঁ। লৈ অলপ মিশ্ৰণ লৈ এনেদৰে লগাই দিম গোটেইখিনি। এনেদৰে এটা লেয়াৰৰ ওপৰত এনেদৰে কৰ্ণফ্ল'ৰৰ মিশ্ৰণটো এনেদৰে লগাই দি আছোঁ। এইফালে এটাত লগাই দিলোঁ, এতিয়া আৰু এটা বহাই দিলোঁ লেয়াৰ। এইটোৰ ওপৰতে এনেদৰে মিশ্ৰণ লগাই দি আছোঁ।
এনেদৰে এটা এটাকৈ 5টা লেয়াৰ ইয়াতে বহাই দিম। ইয়াতে দি দিলোঁ। ইয়াতে আৰু এটা লেয়াৰ বহাই দি আছোঁ। এনেদৰে 5টা লেয়াৰ বহাম ইয়াতে। এটা এটাকৈ চাওক ইয়াতে 5টা লেয়াৰ বহাইছোঁ, দেখাই পাইছে। আৰু এতিয়া অলপ বেলি দিম বেলনাটো দি। এতিয়া অলপ বেলি দি আছোঁ যাতে লেয়াৰকেইটা ভালদৰে একলগত বহে। ৰুটিটো ভালদৰে বেলি ল'লোঁ, চাওক দেখা পাইছে। এতিয়া চাৰি দি অলপখিনি এনেদৰে যিখিনি বেকা জাগাখিনি বেকাখিনি এনেদৰে চাৰি দি কাটি দি আছোঁ। এনেদৰে কাটি ল'লোঁ আৰু মাজেদি এনেদৰে সমানকৈ হেঁচেটো আছোঁ আৰু এইফালেও কাটি দি আছোঁ। এনেদৰে 4টা ভাগ কৰি দিলোঁ আৰু এইটো লেয়াৰক অলপখিনি বেলি দি আছোঁ। অলপ বেলি অলপ ডাঙৰ কৰি দিলোঁ। এনেদৰে এইটো লেয়াৰ অলপ বেলি ল'লোঁ আৰু ইয়াতে দি দি আছোঁ। এই চাওক আলু ভাজাখিনি ইয়াতে দি দি আছোঁ আৰু ইয়াতে অলপ পানী লগাই দিলোঁ আঙুলিতে এনেদৰে। আৰু এইটো চাইড আনি এনেদৰে জইন দি দিলোঁ। এইখিনি খালী ৰাখিছোঁ জেগাখিনি, এইখিনি আৰু জইন দিলোঁ। এনেদৰে ভালদৰে এনেদৰে জইন দি দিলোঁ আৰু এইটো ইয়াতে ঢাকি দিলোঁ। ঠিক তেনেদৰে আৰু এটা লেয়াৰ এনেদৰে অলপ বেলি ল'লোঁ আৰু ইয়াতে দি দি আছোঁ। আলু ভৰ্তাটো এনে দি দিলোঁ। আকৌ ইয়াতে অলপ পানী লগাই দিলোঁ আঙুলি দি এনেদৰে লগাই দিলোঁ। চাওক কিমান ধুনীয়া হৈ গ'ল আলু পেটিছ। এতিয়া অনলি খালি এইখিনি তেলত ভাজা বাকী আছে, এইটো ৰাখি দিলোঁ এটা। ঠিক তেনেদৰে বাকীখিনিও বনাই লওঁ। গোটেইকেইটা আলু পেটিছ বনোৱা হৈ গ'ল। এইফালে গেছত এটা পেনত তেল বহাইছোঁ আৰু তেল গৰম হৈ গ'ল। তেলত দি দি আছোঁ পেটিছ। এতিয়া 2টামান পেটিছ দি দিলোঁ। পেটিছকেইটা ওলোটাই দিয়ে। পেটিছকেইটা ভজা হৈ গ'ল আৰু এইকেইটা উঠাই দি আছোঁ এতিয়া। চব কিমান ধুনীয়া হৈছে দেখাই পাইছে। প্লেটত উঠাই দিলোঁ। আকৌ 2টামান দি দি আছোঁ। ওপৰত এনেদৰে অলপ তেল দি দিলোঁ। পেটিছকেইটা ওলটাই দি আছোঁ। এইটো চাইডতে এনেদৰে অলপ তেল দি দিলোঁ। এইকেইটা পেটিছো ভজা হৈ গ'ল। এইকেইটা উঠাই লৈ আছোঁ। চব ফুলি কিমান ডাঙৰ ডাঙৰ হৈছে। ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে ভাজি ল'ম। গুটিকেইটা আলু পেটিছ ভজা হৈ গ'ল আৰু এইকেইটাও এতিয়া উঠাই লৈ আছোঁ।
গুটিকেইটা আলু পেটিছ বজা হৈ গ'ল চাওক চবকেইটা পেটিছ কিমান ধুনীয়া হৈছে এয়া চাওক ওচৰৰ পৰা দেখাই দিলে লেয়াৰকেইটা কিমান ধুনীয়া এফালে চাওক কিমান ধুনীয়া হৈছে চব দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি লেয়াৰকেইটা দেখা পাইছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ